এতিয়া আমাৰ এই অনুষ্ঠানটো আগতে আমাৰ সভাপতি ডাঙৰীয়া কৈছে, মন্দিৰ নিৰ্মাণ কমিটিৰ সভাপতি দুজনে আপোনালোকক যথেষ্ট আমাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো কেনেকৈ পৰিচালনা হয় বিতংভাৱে কৈছে। এতিয়া মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলৰ গোটেইখিনি মানুহে আমাক এই বাসন্তী পূজাখনত সহায়োগ কৰক। আমাৰ বিভিন্ন অনুষ্ঠান আছে। আজি ৰাতিপুৱা আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। তাতে যথেষ্ট সংখ্যক আমি মানুহ পাইছোঁ। এনেকুৱা অনুষ্ঠান গঢ়িবলৈ মানে সময় লাগে। আজি 114 বছৰ এই অনুষ্ঠানটো নাটকুছিবাসী ৰাইজে, গোটেই বৃহত্তৰ নমাটিবাসী ৰাইজে যেনেকৈ সুচাৰুৰূপে পালন কৰি আজি 114 বছৰত ভৰি দিছে, গোটেইখিনি মানুহকে আমি সম্পাদক হিচাপে মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান যে ইয়াত গঢ় লৈ উঠিছিল এটা সময়ত, আৰু সকলোৰে সহায় সহযোগ। এতিয়া অকল ধৰ্মীয় উৎসৱ হৈ থকা নাই, ই হৈছে মহামিলনৰ তীৰ্থভূমিত পৰিণত হৈছে। ইয়াত অকল হিন্দু মানুহে নহয়, মুছলমান মানুহে ইয়াত দান বৰঙণি দি আমাক সহায় কৰে। আৰু ইয়াৰ বিভিন্ন অঞ্চলৰ অকল নমাটি বাদৰি বাসন্তী পূজা যদিও ইয়াত টিহু পাঠা হৈছে, নাটকুছি বৃহত্তৰ নাটকুছি অঞ্চল, ইয়াৰ বিভিন্ন অঞ্চলৰ মানুহে ইয়াত সহায় সহযোগ আগবঢ়াই আছে। আমাৰ 5 দিনীয়া কাৰ্যসূচী ইয়াত আছে, বৰ্ণাঢ্য কাৰ্যসূচী। আমাৰ সাংস্কৃতিক সন্ধিয়া আৰু বিভিন্ন আগশাৰীৰ শিল্পী ইয়াত মানে আমি আমন্ত্ৰণ জনাইছোঁ। বিপিন চাউদাং আছে আমাৰ দশমীৰ নিশা, আৰু আমাৰ ছয়নিকা ভূঞা, আমাৰ আৰু এজন আছে আমাৰ শিল্পী ভৈৰৱ, এনেকৈ বিভিন্ন ধৰণৰ অখিল ভৈৰৱৰ লগতে আমাৰ আজি আছে বিয়ানাম। আমি সমাজৰ লোকসংগীতৰ পৰা অলপ পিছতে আমাৰ অহাকালি লোকসংগীত প্ৰতিযোগিতাও হ'ব। আমাৰ বিভিন্ন সমাজৰ যিসকল লোকগীত হেৰাই যাব ধৰা লোকগীতসমূহ আমি বাসন্তী পূজাৰ জৰিয়তে ৰাইজৰ মাজলৈ পুনৰ মানে ঘূৰাই আনিবলৈ চেষ্টা কৰিছোঁ। ইয়াত অকল আমাৰ পূজাতে আধ্যাত্মিকতাতে আমি সীমাবদ্ধ নাৰাখি আমাৰ যিসকল নৱপ্ৰজন্মৰ আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক উত্তৰণৰ কাৰণে আমি কবিতা আবৃত্তি প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা, অহাকালি আমাৰ মুকলি মঞ্চ আছে অসম ভিত্তিত দীপাংকৰ কৌশিকৰ লগতে আমাৰ উদ্বোধক হিচাপে আহিব আমাৰ সন্মানীয় টিহুৰে সন্তান আমাৰ নলবাৰী মেডিকেল কলেজৰ অধীক্ষক সন্মানীয় মাধৱ ৰাজবংশী ডাঙৰীয়া। এনেকৈ আমাৰ বিভিন্ন ধৰণৰ উদ্বোধক আছে। আমাৰ মহাবিদ্যালয় টিহু মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আছে অহা পৰহিলৈ। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি আহিব আমাৰ উদ্বোধক হিচাপে। এনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান। বাসন্তী পূজা এতিয়া অকল ধৰ্মীয় উৎসৱেই নহয়, এই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। আৰু আমি আশা ৰাখিছোঁ, আমাৰ যোৱাবেলি আমাৰ ভোগ প্ৰায় 600 ভোগদাতা আছিল, এইবাৰ তাতকৈ অধিক হ'ব এতিয়ালৈ আমাৰ যিসকল আহি আছে। আমি আশা ৰাখিছোঁ, আৰু নৱমীৰ নিশা সকলোকে আমি আহ্বান জনাম আমাৰ এই চেনেলৰ জৰিয়তে যে নৱমীৰ নিশা ভোগদানৰ দিনা কাৰ্যসূচীত সকলোৱে উপস্থিত থাকে। আমাৰ যিটো নাটকুছি অঞ্চল এতিয়া পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই বাসন্তী পূজাতে বিভিন্ন অঞ্চলৰ আমাৰ ভাৰতবৰ্ষৰ যিবিলাক কামাখ্যালৈ আহে বিভিন্ন ধৰণৰ গাড়ী, ইয়াত আহি পেলাই সুন্দৰভাৱে টিহু নদীত স্নান কৰি ইয়াত ৰাতি থকা ব্যৱস্থা আছে। এইফালে আমাৰ উত্তৰফালে শিৱ মন্দিৰ আছে। বলবম এটা ডাঙৰ কাৰ্যসূচী এতিয়া মানে আমাৰ নামনি অসমৰ ভিতৰত এতিয়া আগস্থান লৈ আছে। বলবমত হাজাৰ হাজাৰ, তাৰ লগত লক্ষী পূজা, বাসন্তী পূজা, বিভিন্ন অনুষ্ঠান এই নাটকুছি অঞ্চলে আমাৰ টিহু অঞ্চলক প্ৰতিনিধিত্ব কৰে। আৰু সেইকাৰণে আমাৰ ৰজাঘৰক আমাৰ এতিয়া অলপ আগতে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে কোনো ধৰণৰ আমি দান বৰঙণি পোৱা নাই। আমি অনুৰোধ জনাম, আমি ইতিমধ্যে আমাৰ সন্মানীয় আমাৰ টিহুৰ সন্তান জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ টিহু সমষ্টিৰ যদিও বিধায়ক নাই, আমাৰ সন্মানীয় ধৰ্মপুৰ সমষ্টিয়ে যিহেতু টিহু সমষ্টিৰ অন্তৰ্গত আমাৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকো আমি মানে জনাইছোঁ। আমি তেখেতসকল আহিব, আৰু সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়া যোৱাবেলিও আহিছে। আমি আশা ৰাখিছোঁ তেখেতসকল আহিব, আহি আমাক এই বাসন্তী পূজাখনৰ বিভিন্ন ধৰণৰ সহায় সহযোগ দিয়া পৰামৰ্শ দি আৰু এসোপ চৰা লৈ নিব বুলি আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।